হৰে কৃষ্ণ এটা সৰু সৰু কথা কেইটামান কওঁ সময় আছে বুলি মই তাৰ কাৰণে এতিয়ালৈকে ফুৰণৰ গোন্ধই পোৱা নাই কাৰণ নাকটো বহুত ভাল আৰু ভোকত নাকটো বেছি সক্ৰিয় হৈ যায় এনেকুৱা মোৰ এক্টিভ ভেন ইউ আৰ হাংগ্ৰি আপোনালোকৰ একেই খিদা যেতিয়া লাগিব নহয় তেতিয়া এইবিলাক চব একদম স্মাৰ্ট হৈ যায় চকুৰে পুৰা তাতেই থাকিব জিভাত পানী আহি যাব নাকত ফুৰণৰ গোন্ধ লাগিব কাণত ফুৰণৰ শব্দ শুনা পাব এইটো হৈছে একশ্যন কি হয় খিদা আপোনালোকৰ যদি নাই লগা তাৰমানে ঘৰত খাই আহিছে আৰু মইতো খাই অহা নাই খাবলৈ আহিছো এতিয়া শুনক এতিয়া এটা কথা কম আমি যিটো অনুষ্ঠানৰ পৰা আহিছো সেই অনুষ্ঠানত মই জীৱন চক্ৰৱৰ্তীক কৈছিলো যে মই ইয়াত এটা অনুষ্ঠান খুলিব বিচাৰিছো এইটো হৈছে যুৱ মঞ্চ কোনো ৰাজনীতি অনুষ্ঠান নহয় এইটো ধৰ্মৰ অনুষ্ঠান গতিকে এই যুৱ মঞ্চটো মই ইয়াত খুলিম এই কাৰণে যে নতুন যিবিলাক উঠি অহা প্ৰজন্ম এই বাচ্চাবিলাকক আৰু কি কৰিব লগা আছে সিহঁতক ভালকৈ শিক্ষা দি আপোনালোক যদি আজি এনেকে বহি আছে আপোনালোকে ভাবিছে নেকি আপোনাৰ দূৰৰ পৰা আহি বহি থাকিব বুলি নাথাকে তাৰ গাত দোষ নাই দোষটো আমাৰ কাৰণ আমি তাক ভালকৈ শিক্ষা দিয়া নাই গতিকে মোৰ এটা আপোনালোকৰ ওচৰত অনুৰোধ আছে এই যে ল'ৰা ছোৱালীবিলাক উৎপাত কৰি ঘূৰি ফুৰিছে তাৰ কাৰণে দায়ী আপোনালোক সিহঁত নহয় কাৰণ সিহঁতক কি কৰা হোৱা নাই শিক্ষা দিয়া হোৱা নাই ঠিক না এই যে আমি কওঁ যে আজিকালি আমাৰ দিন ভাল আছিলে আজিকালি ল'ৰা ছোৱালী বেয়া হ'ল তোমাৰ দিনত তুমি ভাল হলা কিহৰ কাৰণে তোমাৰ আগৰ জেনেৰেশ্যন ভাল আছিল তোমাৰ দাদু তোমাৰ মা বাবা ভাল আছিল এইকাৰণে তুমি ভাল আৰু তোমাৰ ল'ৰা ছোৱালী বেয়া বুলি ক'ব কাৰণে তুমি জৰুৰীয়া ইউ আৰ ৰেছপনচিবল যে আজি ল'ৰা ছোৱালীবিলাকে একো কথা নুশুনে কিহৰ কাৰণে কাৰণ মাকে মোবাইল দেখুৱাই দেখুৱাই ভাত খুৱায় নিজে ৰাতি 11টা বজালৈ টিভি চিৰিয়েল চাই থাকে এইটো নহব বেয়া নাপাব ইউ আৰ হোৱাট ইউ আৰ আপুনি নিজে যিটো সেইটোৱেই বুজক আপুনি যদি কাৰোবাক কথা ক'ব শিকাব খুজিছে আগতে নিজে আচৰণ কৰিব লাগিব মই এটা সৰু এক্সাম্পল দিওঁ আমাৰ এজন মহাৰাজ আছিলে মহাৰাজ থাকে আমাৰ গাঁওবিলাকত এই মহাৰাজ এজনে সব কথাৰ কি দিব পৰা সমাধান দিব পাৰে কাৰোবাৰ গৰু হেৰাইছে মহাৰাজৰ ওচৰত যায় মহাৰাজে কয় দক্ষিণ ফালে যাবি এজোপা আহত গছ দেখা পাবি তাৰ পৰা উত্তৰ ফালে যাবি এঘৰ মানুহ আছে তাতে গৰুটো বান্ধি থোৱা আছে যাই গৰুটো পাই যায় বহুতে কয় মোৰ ছোৱালীজনী বিয়া হোৱা নাই মহাৰাজ হাত চাই ভৰি চাই কিবা চাই কয় আমুক আমুক আমুকটো কৰিবা বিয়া হৈ যাব হৈ যায় এগৰাকী এনেকুৱা মাতাজীয়ে এবাৰ এটা ল'ৰা লৈ গৈছে গৈ পেলাই কৈছে যে গুৰুদেৱ মোৰ ল'ৰাটোৰ এটা খুব বেয়া স্বভাৱ আছে সবেই শুনক ভালকে কি আছে ডাঙৰকে কি আছে তাৰ কি আছে গুৰুৱে ভাবিলে খুব মদ খাই চাগে তাৰপিছত কৈছে কি স্বভাৱ বেয়া বোলে ইয়াৰ খোৱাৰ স্বভাৱ একদম বেয়া গুৰুৱে ভাবিলে মই ঠিকেই ধৰিছো ই নিশ্চয় মাদক দ্ৰব্য পান কৰে আজিকালি গুৰু হলে সুধিলেহেঁতেন গুটকা খাই নেকি শিখৰ খাই নেকি আগৰ দিনৰ কথাটো তেতিয়া সেইবিলাক ওলোৱাই নাছিলে তো সেইকাৰণে কিবা কিবি খায় আৰু বেয়া বস্তু খায় গুৰুৱে গুৰু সুধিলে কি খায় বোলে ই খুব মিঠাই খায় গুৰুৱে ক'লে এইটো আৰু কি ধৰণে মই খুব বেছি খাই মানে এটামান মিঠাই খালেতো কথা নাছিল দিনে তাক 6টামানকে মিঠাই লাগে গুৰুৱে ক'লে ঠিক আছে মই আজি ইয়াক একো উপায় নিদিওঁ 10 দিন পাছত তাক লৈ আহিব মাতাজীজনীয়ে ভাবিলে আৰু 10 দিন কষ্ট কৰি 10টাক খুৱাই থাকো 10 দিন পাছত গুৰুৱে কিবা এটা উপায় দিব তেনেকে 10 দিনৰ পাছত আকৌ মাতাজী গৈছে গৈ কৈছে গুৰুদেৱ এইটো ল'ৰাটো এনেকুৱা আহি কৈছে এই আহিছে আকৌ বোলে কি আছিল প্ৰব্লেমটো বোলে খুব মিঠাই খা গুৰুদেৱে তাক ওচৰলৈ মাতি নি আশীৰ্বাদ দিছে আজিৰ পৰা বাবা মিঠাই নাখাবা মনত আশীৰ্বাদ দিলে কি ক'লে আজিৰ পৰা মিঠাই নাখাবা আৰু গুৰুজন সাংঘাতিক যি কয় তাকে হৈ যায় মাকে আৰু খুব ভাল পালে গৈ আকৌ 10 দিনৰ মূৰত আহিছে
গুৰুৰ ওচৰলৈ, গুৰুদেৱ বোলে কি হ'ল, ই মিঠাই খোৱা বন্ধ কৰা নাই নেকি? বোলে আচৰিত কথা, আপুনি যে মূৰত হাত দিলে মিঠাই বন্ধ, খাব দিলেও পেলাই দিয়ে, দলিয়াই দিয়ে। গুৰুৱে কৈছে অ ভাল কথা, কাম কৰিছে, বিলাক কৰিছে। মই বোলে কিয় আহিলা আকৌ তেতিয়াহ'লে? বোলে এটা কথা সুধিব আহিছো, আপুনি 10 দিন আগতে যদি আশীৰ্বাদ দিলেহেঁতেন মোৰ 10 দিনৰ পইচাটো বাচিলেহেঁতেন মিঠাই। আপুনি 10 দিন আগতে কিয় আশীৰ্বাদটো দিয়া নাই? গুৰুৱে ক'লে তোমালোকে নাজানা নহয় যে 10 দিনৰ আগত ময়েই খুব বেছি মিঠাই খাইছিলো। মই যিটো নিজে কৰি আছো সেইটো তাক কেনেকৈ বাধা দিম? তাক বাধা দিবৰ কাৰণে 10 দিন মই মিঠাই খোৱা নাই। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালী যদি ভাল কৰিব বিচাৰিছে প্ৰথমতে নিজে ভাল হ'ব। যিখন ঘৰত ৰাতিপুৱা বা গধূলি যাক দেখি থাকে সেইমতেহে সিহঁত চলিব। এটা নতুন মত লৈ চলিব নোৱাৰে। আমি সৰু থাকোঁতে মা দেউতাই আমাক কি কৈছিলে, সন্ধিয়া হোৱাৰ লগে লগে ধূপ ঘূৰাই ঠাকুৰ বাৰীত গৈ পূজা কৰিবি, ৰাতিপুৱা একবাৰ সন্ধ্যা একবাৰ, তাৰপিছত পঢ়িবি আৰু শুই যাবি। এনেকুৱা নহয় 11টালৈ পঢ়িবি 12টালৈ পঢ়িবি, লাইট জ্বলি থাকিলেও নোৱাই দিয়ে। আমাৰ দিনতো লাইটেই নাছিলে, চাকি আছিলে, লেম্প আছিলে, হয় কেৰাচিনৰ বহুত দাম, লেম্প নোৱাই দিয়ে, হৈ যাব ভিতৰত পঢ়িবি। এনেকৈ আমি যদি নিজে ভাল নহওঁ কেনেকৈ বেলেগক ভাল কৰিম? গতিকে মোৰ চবৰ ওচৰত বিনম্ৰ অনুৰোধ, মই এই ক্লাছটোৰ পাছত সুজিত প্ৰভুক এখন বহি দিম। আপোনালোক সকলোৰে নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকৰ নাম আৰু বয়স লিখি ফোন নাম্বাৰ দি দিব। কি কি লিখিব লাগিব? নাম, বাচ্চাটোৰ নাম, তাৰ বয়স, কোন ক্লাছত। আৰু মই কথা দিছো জীৱদূত চক্ৰৱৰ্তী প্ৰভু যে মই ইয়াত আহিম, এটা যুৱ মঞ্চ খুলিম। এই যুৱকবিলাক চব কি হৈ যাব দেখিব। আপোনাক যদি ৰাতিপুৱা যুৱক আহি পেলাই এটা নমস্কাৰ কৰে আপোনাৰ ল'ৰাটোৱে কিমান ভাল লাগিব। ই যদি ভালকৈ স্কুলত পঢ়া শুনা কৰে কিমান ভাল লাগিব। ৰাস্তাত যদি ভদ্ৰভাৱে আচৰণ কৰে কিমান ভাল লাগিব, যে তাতকৈও ভাল কিবা লাগে। গতিকে গাড়ী বাৰী নাৰী চাৰী এইবিলাক আজি আছে কালিলৈ নাই। এটা বস্তু সদায় জীৱনৰ লগত থাকিব, এইটো হ'ল চৰিত্ৰ, গুণ। এই চৰিত্ৰ আৰু গুণটো গঠন কৰিবৰ কাৰণে মই এতিয়া এখন বহি পঠাম। ইয়াত সকলোৰে নিজৰ ল'ৰা ছোৱালীবিলাকৰ নাম ফাঁকি নিদিব কিন্তু, আৰু যাৰ ইচ্ছা নাই নেলিখিব ইয়াতে, মই কম্পালচৰি কৰা নাই, পেইণ্ট আৰু ইয়াত সকলোবিলাকৰ প্ৰথমতে নিজৰ ল'ৰা ছোৱালীৰ নাম লিখিব, মেল বা ফিমেল লিখিব। সুজিত প্ৰভু আপুনি কৰকচোন কামটো, লিখি লওক। আৰু তাতে বয়স লিখিব আৰু ফোন নাম্বাৰটো লিখিব। আৰু মই এই দায়িত্বটো দিছো এই জোঁৱাইটোক, জোঁৱাই নহয় এইটো ইয়াৰ হেৰি মামাৰ ঘৰ, মামাৰ বাৰী। এওঁ মোক সেইখিনি খবৰ কোঅৰ্ডিনেট কৰি দিব। মই এনেকে আজি যেনেকে আহিছো মোক খুৱাব নালাগে, আজি আহিছো মই খানা লৈ আহিছো, চবকে জুচ খুৱাই দিছো। আৰু সেইদিনা আৰু আপোনালোকে মোক জুচ খুৱাই দিব। গতিকে আপোনালোকে সকলোৱে এতিয়া নামবোৰ লিখিব। এটা ব্লেংক পেজ লৈ লওক, যিকোনো ব্লেংক পেজ লিখিব, আছে অনেক ব্লেংক পেজ। গতিকে নিজৰ নিজৰ নাম লিখিব, যাৰ যাৰ ইচ্ছা নাই নেলিখিব, মই জোৰ কৰা নাই। আৰু চাব এইটো কোনো সংগঠন নহয়, এইটো কোনো ৰাজনীতি নাই। ইয়াত কি আছে, মোৰ আপোনালোকৰ প্ৰতি মৰম আছে, আপোনালোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, আপোনালোকক ভাল কৰাত মোৰ এটা আশা আছে। গতিকে এইটো কাৰণে মই বিচাৰিছো কাৰোবাৰ নাতি কাৰোবাৰ পুতি চবৰে নাম লিখক, ফোন নাম্বাৰ দিয়ক, আৰু এইটো এটা গ্ৰুপ বনাই লওঁ। আৰু নহ'লে আপুনি উঠক প্ৰভু, কষ্ট কৰি আপুনি উঠি যাওক, চবে লিখি লিখি গৈ থাকিব। চবে নিজৰ নিজৰ নাতি পুতি যি আছে পুতেক নাতিয়ে চবৰ নামবোৰ লিখি লিখি ফোন নাম্বাৰটো লিখিব। প্ৰভু এই বয়সটো যাৰ 14 বছৰৰ পৰা না চব লিখক, চব লিখক। মই কৈছো 14 বছৰতে ধৰিম, তাক 13 হৈ আছে আজি। হৰে কৃষ্ণ।